যাত্ৰাৰ শতবৰ্ষ পূৰণৰ এই গৌৰৱময় মুহূৰ্তত আপোনাক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই বিশেষ দিনটো কেৱল এটা দিন নহয়, বৰং এটি গৌৰৱময় জীৱন্ত ইতিহাসৰ উদযাপন। কবি নিৰ্মল প্ৰভা বৰদলৈৰ ভাষাৰে জীৱন জীৱন বৰ অনুপম, মৰণ বিজয়ী সাধনা। হে মহান! কৰ্তব্যনিষ্ঠা, নিয়মানুৱৰ্তিতা, সহনশীলতা, বাক চাতুৰ্যতা, প্ৰতিকূলতাৰ মাজতো অটল থকা, জ্ঞান আৰু প্ৰজ্ঞাৰ পোহৰ বিলাই সমাজৰ হকে কাম কৰি নিজকে এক অনুষ্ঠান হিচাপে পৰিণত কৰি আপুনি জীৱন যুদ্ধৰ এক সফল যোদ্ধা। হে শিক্ষাবিদ, আলোক সন্ধানী! 1952 চনতে 6 নং সুধাকৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সহকাৰী শিক্ষক হিচাপে নিজকে শিক্ষকতাৰ পবিত্ৰ বৃত্তিত নিয়োজিত কৰি স্ব-আৰ্জিত আলোকেৰে বহুতকে আলোকিত কৰি আপুনি শিক্ষা জগতত সাৰ্থকতাৰ এক উজ্জ্বল উদাহৰণ দাঙি ধৰিছে। আপুনি নিজৰ সুকৰ্মৰ গুণত সৰ্বদা আলোকৰ সিংহাসনত অধিষ্ঠিত হৈ থাকিব, ই ধ্ৰুৱ সত্য। হে সমাজসেৱক, আপোনাৰ সুকৰ্মৰ আপুনি নিজেই উপমা। সমাজৰ মংগলৰ বাবেই আপোনাৰ জীৱন উৎসৰ্গিত। সত্য, নৈতিকতা আৰু অহিংসাৰে জীৱনৰ বাটত বাট বুলি আপুনি নিজকে নহয়, ধন্য কৰিছে সমাজখনক। মহাপুৰুষ গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজিক নৱপ্ৰজন্মৰ মাজত দি যাবৰ বাবে বৰবায়নৰ দায়িত্ব লৈ সংস্কৃতিৰ সেউজীয়া পথাৰ আৰু সেউজবুলীয়া কৰি তোলাৰ আপুনি এক অম্লান প্ৰতিভা। সমাজৰ হকে স্বাৰ্থবিহীনভাৱে কাম কৰি আপুনি যি মহানুভৱতা দেখুৱাইছে, সি অত্যন্ত দুৰ্লভ। হে নমস্য গুৰু, আপুনি সুধাকৰ জ্ঞান বিকাশ কেন্দ্ৰৰ এজন অন্যতম জন্মদাতা। এই অনুষ্ঠানটিক আগুৱাই নিয়া আপুনি যেন এক হিৰণ্ময়ী জ্যোতিষ্ক এছেৰেঙা উজ্জ্বল ৰদালি। সেয়েহে আপুনি আমাৰ প্ৰেৰণাৰ উজ্জ্বল প্ৰতীক। অনুষ্ঠানটিৰ বিভিন্ন সময়ত দায়িত্ব মূৰ পাতি লৈ আপুনি বৰ্তমান মুখ্য উপদেষ্টাৰ গুৰু আসনত অধিষ্ঠিত। এই পবিত্ৰ তথা গৌৰৱময় সময়ত আপোনাৰ নিস্বাৰ্থ ত্যাগ আৰু মহান কৰ্মৰ স্বীকৃতি এখন সম্বৰ্ধনা পত্ৰেৰে দিয়াৰ আমাৰ সাধ্য নাই। তথাপিও আপোনাৰ এই মহানুভৱতাৰে উপকৃত হৈ আপোনাক সুধাকৰ জ্ঞান বিকাশ কেন্দ্ৰৰ তৰফৰ পৰা শতবৰ্ষ সম্পূৰ্ণ কৰাৰ মধুৰ ক্ষণত জনাইছোঁ